জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি। ৫,০০০ৰো অধিক আই মাতৃ ভকত বৈষ্ণৱৰ খেৰকটা উৎসৱ। হৰিনামেৰে মুখৰিত হৈ পৰিছে কনৈক্যাৰ চৌপাশ। জামুগুৰিহাটৰ ভৰলীপৰীয়া কনৈক্যা বহুমুখী প্ৰামত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫,০০০ৰো অধিক আই মাতৃ তথা ভকত বৈষ্ণৱসকল একত্ৰিত হৈ পৰিৱেশনৰ বাবে খেৰকটা পৰ্বত অনুষ্ঠানত অংশগ্ৰহণ কৰে। হৰিনামেৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিণত হোৱা এই অনুষ্ঠানৰ জৰিয়তে আই মাতৃ ভকত বৈষ্ণৱসকলে আগন্তুক ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ঢলাইবিলত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখনি সৰ্বোত্তপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে এনেদৰে ৫ সহস্ৰাধিক আই মাতৃ ভকত বৈষ্ণৱ একত্ৰিত হোৱা পৰিলক্ষিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে আনফালে ভৰলীপৰীয়া কনৈক্যা বহুমুখী পামৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত খাদ্যৰ বাবে প্ৰয়োজনীয় সকলো শাক পাচলি তথা শস্য সামগ্ৰী কনৈক্যা বহুমুখী পামত জৈৱিকভাৱে উৎপাদন কৰি যোগান ধৰা হ'ব। দিন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ পৰিচালন সঞ্চালক তথা নদুৱাৰ সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আজি শাৰীৰিকভাৱে তেখেত উপস্থিত নাই, কিন্তু তেখেতে চেন্নাইত আছে। তেখেতে ভিডিঅ' কলৰ জৰিয়তে সকলো ৰাইজকে সেৱা জনাইছে আৰু আমি কন্যকাৰ সমস্ত পৰিয়ালবৰ্গই তেজপুৰ জিলাৰ আতিথ্যত ৯৫ সংখ্যক যি মূলৰ অধিৱেশন হ'ব সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি ইয়াতে কন্যকাত খেৰ কটাৰ তেখেতসকলে কাম আৰম্ভ কৰিছে। আমি কন্যকা পৰিয়াল ধন্য হৈছোঁ। তেখেতসকলক যি ধৰণে সেৱা শুশ্ৰূষা কৰিব লাগিছিলে আমাৰ যথেষ্ট ত্ৰুটি বিচ্যুতি হৈছে আৰু আমাৰ পৰিচালন সঞ্চালক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত এইবাৰ আমি এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ যে আহি থকা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি ভকতসকলক আপ্যায়নৰ নিমিত্তে কন্যকাৰী ৬,০০০ বিঘা যি ভূমি আছে তাতেই আমি জৈৱিকভাৱে খাৰুপেটীয়া বেচিমাৰীৰ পৰা যাতে শাক পাচলি আনিবলগীয়া নহয় তাৰ আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু কন্যকাৰ উৎপাদিত গুড়, আমাৰ দৈ, গাখীৰ, কল এইখিনি আমি কন্যকা পৰিয়ালে যোগান ধৰি ভকতসকলক সেৱা কৰিবৰ নিমিত্তে আমি পৰিকল্পনা প্ৰস্তুত কৰিলোঁ। সাংবাদিক বন্ধুসকলকে শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা তথা ৯৫ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা আন্তৰিক আমি সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখন তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰি নাহৰবাৰী ঢলাইবিল পথাৰত অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় ধ্বজা বহন কৰি আমি লৈ আহিছোঁ আৰু আজি আমি নৰা কটা খেৰ কটা উৎসৱৰ আমি আয়োজন কৰিছোঁ। জিলাখনৰ প্ৰায় ৩,০০০ ভকত বাপ বান্ধৱ আই মাতৃ সেৱক সেৱিকা ইয়াত উপস্থিত হৈছে। আমি আহ্লাদিত হৈছোঁ। আমি নিশ্চয়কৈ আশা কৰিম যে আগত সময়ছোৱাত আমাৰ এনেধৰণৰ সহযোগিতাই বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতাৰে আমি ৯৫ সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিম। আপুনি ক'ৰ পৰা আহিছে? মই ঢেকেজুলিৰ পৰা আহিছোঁ। ঢেকেজুলি সমষ্টিৰ মানুহ। মই খেৰ কাটিবলৈ আহিছে। খেৰ কাটিবলৈ আহিছোঁ। আপুনি ইছলাম ধৰ্মৰ লোক হৈ আপুনি সংঘৰ এনে এক মানে ভাল লাগে, আমি পচন্দো কৰোঁ আৰু ভাল লাগে। আমি আগৰ পৰাই লাগি ভাগি থাকোঁ এইবিলাকত। য'তে কিবা হয়, যদি ভাগৱত পাঠ হয়, ক'ৰবাত যদি গীতা পাঠ হয়, মই যাওঁ, কিন্তু মই শুনো আৰু অলপ চলপ বুজি পাওঁ আৰু দুই এটা কথা আৰু আমাৰ ধৰ্মৰ লগত মিলেও ভালকৈ কথাবিলাক মিলি যায়। নামবিলাক ইফালে সিফালে হয়, কিন্তু কথাবিলাক মিলি যায়। চব একেই ঈশ্বৰৰ বস্তু, আমি আৰু ভিন্ন বুলি ভাবা নাই। খেৰ কাটিব আহিছোঁ। আমি এইটোৱে কৈ থাকোঁ যে ধৰ্মটো দুইটাই একেই হৈ আছে, একেই কথা, একেই বাণী, একেই গুৰু ক'ব গ'লে। কাৰণ আমাৰ গুৰুৱে যি দিছে নিয়ম নীতিবিলাক শংকৰ গুৰু সেইবিলাকেই দিছে। আমি একেই বুলি ভাবি আছোঁ আৰু একেলগতে চলা ফিৰা এনেকৈ কৰা, এইবিলাক অধিৱেশনত যোৱা, এইবিলাক ৰাইজৰ কাম কৰা ভাল লাগে। আপোনাৰ নামটো কি? আমাৰ নাম আব্দুল কালাম।